নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই সকলোকে মোৰ ইউটিউব চেনেল মাইনা লাইফষ্টাইললৈ। আজি কি বনাব খুজিছোঁ জানেনে? বুটৰ দাইল। বুট দাইলৰ লগত ৰুটি হওক ভাত হওক খাই বহুত মজা লাগে। সকলোৱে বনোৱা ধৰণেই মই বনাব লৈছোঁ। বুট দাইলখিনি এঘণ্টামান মই তিয়াই থৈছিলোঁ। অলপ কোমলা হোৱাৰ পিছত কুকাৰত দি সেইখিনি 2টা চিটি মৰাই ল'লোঁ। এতিয়া কেৰাহীত তেল ল'লোঁ, পিঁয়াজ নহৰু আদা জলকীয়া খুন্দা দিলোঁ। নৰসিংহৰ পাতৰ কথা ক'বলৈয়ে থাকিলে, নৰসিংহ পাত অলপ দি দিছিলোঁ। গোন্ধটোও ভাল আহিব বুলি ভাবি মই নৰসিংহ পাত অলপ দি দিলোঁ। তেলতে মই জিৰাজনী অলপো দি ফুটাই দিছিলোঁ। এতিয়া সকলোখিনি ভালদৰে ভজাৰ পিছত অকণমান মই বিলাহী দি দিছোঁ। বিলাহীখিনিও ভজাৰ পিছত গৰম মছলা দিছোঁ। বুট দাইলখিনি বইল কৰোঁতেই মই তাতেই নিমখ দি দিছিলোঁ। এতিয়া আকৌ নিমখ মই বেলেগকৈ নিদিওঁ, সেইকাৰণে ইয়াতে মই হালধি অলপ দি দিছোঁ। সকলোখিনি ভালদৰে ভজা হোৱাৰ পিছত মই বুট দাইলখিনি ইয়াত অলপ অলপকৈ দি দিলোঁ। এতিয়া ভালদৰে উতলিবলৈ দিছোঁ আৰু ঢাকন মাৰি ৰাখিছোঁ। বুট দাইলখিনিত বেছি পানী নিদিওঁ, কাৰণ ৰুটিৰ লগত খাম বুলি ভাবিছোঁ। ৰুটিৰ লগত খালে পনীয়া হ'লে বেছি ভাল নালাগিব, সেইটো কাৰণে কম পানীয়েই দিছোঁ। এইখিনি উতলি থাকিবলৈ দি মই আটাটো মাৰি ল'লোঁ। ভাবিলোঁ ৰুটিটো খাবই লাগিব, তো বনোৱাই যাওক। ৰুটি বুট দাইলৰ লগত ভাবিলোঁ আৰু ভাজি অকণ হ'লে দেখোন খাবলৈ আৰু ভাল হ'ব। সেইকাৰণে জাতিলাওকে ভাজিবলৈ থিৰাং কৰি ল'লোঁ। এতিয়া মোৰ বুট দাইল হৈ গ'ল, মই ৰুটি বনাবলৈ লাগি গ'লোঁ। শুকান ৰুটি খাই ভাল পাওঁ কাৰণে শুকান ৰুটিয়েই বনালোঁ। লুচিৰ লগত বুট দাইল বেছিয়ে ভাল লাগিলেহেঁতেন, কিন্তু হ'লেও মোৰ মন নোযোৱাৰ কাৰণে, এলাহ লগাৰ কাৰণে মই ৰুটিকে বনাই ল'লোঁ। বোলো হ'ব, ৰুটিয়ে চলাই দিওঁ আজি। ৰুটি হৈ যোৱাৰ পিছত মই ভাজিকণ বনাবলৈ লাগি গ'লোঁ। ভাজিকণ সৰিয়হ দি পেলাই জাতিলাওখিনি বনাই দিলোঁ। সৰিয়হ বটা জাতিলাও দি বনালে নিশ্চয় খাই ভাল লাগে বুলি আপোনালোকেও জানে। তাৰপৰা একাপ চাহ আৰু হৈ গ'ল মোৰ খানা।